নেমু পানীৰ উপকাৰিতা। নেমু পানী বা লেমন জুচ আমি সাধাৰণতে এটা গৰম দিনত খাই থকা এটা পানীয় হিচাপে আমি ব্যৱহাৰ কৰোঁ বা সৰ্বসাধাৰণ আমাৰ ঘৰত বা আমাৰ গ্ৰাম্য সমাজতো সকলোতে ইয়াৰ যথেষ্ট সমাদৰ আছে। আৰু নেমু টেঙা যিখিনি লেমন বুলি কয় সেইখিনি যদিও সৰ্বভাৰতীয় পৰ্যায়ত প্ৰায় সকলো কৰ্ণাটক, মহাৰাষ্ট্ৰ, উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ সকলোতে আছে যদিও এবিধ নেমু যিবিধক আমি আছাম লেমন বুলি কয়, যাক আমি কাজি নেমু বুলি কওঁ, কাজি নেমু কিন্তু কেৱল মাত্ৰ আমাৰ অসমতহে ইয়াৰ উৎপাদন হয় আৰু কাজি নেমু উৎপাদনৰ বাবে অসম বিখ্যাত আৰু অসমৰ পৰা বিদেশলৈও কাজি নেমুৰ প্ৰচুৰ পৰিমাণে ৰপ্তানি কৰা হয়। ইয়াৰ উৎপাদন কেৱল আমাৰ অসমতে সৰ্বাধিক হয়, সেইবাবে হয়তো ইয়াৰ ঔষধি গুণাগুণৰ ওপৰত চিকিৎসা বিজ্ঞানে যিমান প্ৰাধান্য দিব লাগিছিলে বা যিমান প্ৰাধান্য লাভ কৰিব লাগিছিলে সিমান গুৰুত্ব পোৱা দেখা নাযায়। অৱশ্যে এটা কথা ঠিক যে খাদ্য নিয়ন্ত্ৰণৰ ক্ষেত্ৰত চিকিৎসকে বিভিন্ন খাদ্য অখাদ্যৰ তালিকা প্ৰদান কৰে, কিন্তু আজিলৈকে কোনো এজন চিকিৎসকে যিকোনো এটা বেমাৰতে নেমুক অখাদ্যৰ তালিকাত ৰখা দেখা নাযায়। অৰ্থাৎ নেমু খাব নালাগে, নেমুৱে ক্ষতি কৰিব, সেই কথা আজিলৈকে কোনো চিকিৎসকে কোৱা শুনা নাই। অৱশ্যে আমাৰ পৰম্পৰাগত জনসমাজত আমাৰ বিশ্বাস আছে যে শৰীৰত যদি কটা চিঙা ঘাঁ থাকিলে টেঙা খাব নালাগে। যদিও টেঙা খাব নালাগে বুলি কোৱা হয়, কিন্তু নেমু টেঙাৰ ক্ষেত্ৰত সেইটো ভিত্তিহীন, কাৰণ নেমু টেঙাই ৰোগ তাত থকা বীজাণু নাশ কৰাতহে সহায় কৰে। অৰ্থাৎ সি পকিব বা বেছি এক্সপাণ্ড হ'ব, সেই ধৰণৰ ধাৰণাবোৰ ভিত্তিহীন ধাৰণা। আহক আজি আমি কুহুমীয়া গৰম পানীত কাজি নেমুৰ ৰস মিহলাই সেৱন কৰিলে আমাৰ কি কি উপকাৰ হয় বা আমাৰ স্বাস্থ্যৰ ক্ষেত্ৰত কি কি ঔষধি কাম কৰে সেই বিষয়ে আলোচনা কৰোঁ। 1 নম্বৰ, নেমু টেঙা বা কাজি নেমুৱে আমাৰ ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰে। 2 নম্বৰ, নেমু টেঙা ৰোগ প্ৰতিৰোধী ক্ষমতা বৃদ্ধি কৰে। নেমু টেঙা আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধী ক্ষমতা বা ইমিউন ছিষ্টেম ডেভেলপ কৰে। 3 নম্বৰ, শৰীৰটোক ডিহাইড্ৰেশ্যনৰ পৰা মুক্ত কৰে, অৰ্থাৎ শৰীৰত প্ৰচুৰ পৰিমাণে পানী ধৰি ৰখাত সহায় কৰে। 4 নম্বৰ, অতিৰিক্ত চৰ্বি কটাত ই সহায় কৰে, অৰ্থাৎ আমাৰ এডিশ্যনেল ফেটছ বাৰ্ণ কৰাত নেমু ৰসে সহায় কৰে। 5 নম্বৰ, খাদ্য খোৱাৰ আগতে কুহুমীয়া পানীত নেমু টেঙাৰ ৰস খালে ই হজম শক্তি বৰ্ধক হিচাপে কাম কৰে। 6 নম্বৰ, আমাৰ যকৃতক বিশুদ্ধকৰণত সহায় কৰে। 7 নম্বৰ, মুখৰ দুৰ্গন্ধ নাশ কৰে, বেক্টেৰিয়া নাশ কৰে আৰু বেমাৰৰ এণ্টিবায়'টিক হিচাপে ই কাম কৰে। 8 নম্বৰ, কাহ, কফ, চৰ্দি আদিৰ ক্ষেত্ৰত ই বিশেষ উপকাৰী, অৰ্থাৎ ই সেইসমূহ উপশম কৰাত সহায় কৰে বা আমাৰ শৰীৰৰ পৰা সেই বীজাণুসমূহ নাশ কৰাত সহায় কৰে। 9 নম্বৰ, ভাগৰ দূৰ কৰে, আমাৰ শৰীৰৰ ফছফৰাছৰ মাত্ৰাৰ ভাৰসাম্য ৰক্ষা কৰাত ই সহায় কৰে। আৰু 10 নম্বৰ, প্ৰচুৰ পৰিমাণে ভিটামিন চি আৰু কেইবাটাও উপকাৰী এচিড থকাৰ বাবে আমাৰ শৰীৰ সতেজ কৰি ৰাখে, সুস্থ কৰি ৰাখে আৰু সক্ৰিয় কৰি ৰাখে। এইখিনি হ'ল আমাৰ নেমু ৰসৰ উপকাৰিতা। আশা কৰোঁ ইয়াৰ দ্বাৰা আপোনালোক কিঞ্চিতমান হ'লেও উপকৃত হ'ব। সকলোকে ধন্যবাদ জনাইছোঁ। সকলো কুশলে থাকক, মংগলে থাকক আৰু সুস্বাস্থ্যৰ অধিকাৰী হৈ থাকক।